মই মোৰ ভাগিনক সৰু বুলি ভাবি মই তাৰ প্ৰতিটো ডাঙৰ সৰু কামে নিজেই কৰি দিছিলোঁ। এদিন ঘৰত কোনো নাছিল। তেতিয়াই মোৰ ভাগিনে গাত টাৱল এখন মেৰিয়াই দৌৰি আহি মোৰ কোঠাত সোমালেহি আৰু ক'বলৈ ধৰিলে যে মামী মোৰ গাটো বহুত জ্বলন হৈছে। তেনেকৈ কৈয়ে সি মোৰ বিচনাত বাগৰি দিলে। আকৌ ক'লে, মামী কি চাই আছে, আহক না। যেতিয়া সেয়া চাবলৈ তাৰ ওচৰলৈ গ'লোঁ, তেতিয়া তাৰ কঁকালত মেৰিয়াই থোৱা টাৱলখন এফালে খুলি গ'ল আৰু সি মোক তাৰ গাৰ ফালে টানি নিলে। যাক মই সদায় সৰু ল'ৰা বুলি ভাবি আছিলোঁ, সিয়ে এটা মুহূৰ্তৰ ভিতৰতে মোৰ অন্তৰখনেই ভাঙি পেলালে। এতিয়া সেই সৰু ভাগিনজনে একেৰাহে মোৰ লগত এনেকুৱা কাম কৰিলে যি মই কেতিয়াও ভবাই নাছিলোঁ। মোৰ বিয়া মোতকৈ বয়সত বহুত ডাঙৰ এজন ব্যক্তিৰ লগত হৈছিল। যেতিয়া মোৰ বয়স 19 বছৰ আছিল, তেতিয়া মোৰ স্বামীৰ বয়স আছিল 47 বছৰ। মোৰ সেই বুঢ়া স্বামীজন মোৰ একেবাৰে পচন্দ হোৱা নাছিল। তেওঁক দেখিলেই মোৰ বহুত খং উঠিছিল আৰু মোৰ সহনশীলতা যেন শেষ হৈ গৈছিল। সেই সময়ত মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ আৰু মোৰ স্বামীয়ে মোৰ সৌন্দৰ্যতা দেখি বহুতেই সুখী হৈছিল। কিন্তু মই তেওঁক মোৰ ওচৰত মোৰ বিচনাত শুবলৈ দিয়া নাছিলোঁ। মই তেওঁক মোৰ ওচৰলৈকে আহিবলৈ দিয়া নাছিলোঁ। লাহে লাহে মোৰ জীৱনতো পুৰুষৰ অভাৱ অনুভৱ হ'বলৈ ধৰিলে। কিন্তু কোনো পৰিস্থিতিৰে মই মোৰ বুঢ়া স্বামীৰ ওচৰলৈ যাবলৈ বিচৰা নাছিলোঁ। মই মোৰ অকলশৰীয়া বেলেগ এটা জীৱন জীয়াই আছিলোঁ। তেতিয়াই হঠাতে মোৰ ননদৰ ল'ৰা, মানে মোৰ ভাগিনৰ আমাৰ ঘৰলৈ আগমন হ'ল। তাৰ নাম দেৱ আছিল। মই দেৱক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ। আমাৰ যেতিয়া বিয়া হৈছিল, সি সেই বিয়াত উপস্থিত নাছিল। সেই সময়ত সি হোষ্টেলত আছিল আৰু তাৰ পৰীক্ষা চলি আছিল। এতিয়া দেৱ আমাৰ ঘৰলৈ আহিয়ে সকলোকে আলিংগন কৰিবলৈ ধৰিলে। সি সকলোৰে সন্মুখতে মোকো সাৱটি ধৰিলে। যেতিয়া দেৱে মোৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে, তেতিয়া মোৰ স্বামীয়ে তাৰ ফালে খঙৰে চাবলৈ ধৰিলে। পৰিৱেশটো আকৌ আগৰ দৰে কৰিবলৈ মই দেৱক ক'লোঁ, দেৱ হঠাতে ঘৰলৈ অহাৰ সুযোগ কেনেকৈ পালা? মই তাক এই প্ৰশ্ন কৰিছিলোঁহে, তেনেতে মোৰ শাহুমাই কৈ উঠিল, সি ঘৰলৈ অহাৰ কাৰণ সুধিবলৈ তুমি কোন? সি মোৰ ছোৱালীৰ ল'ৰা। সি এইখন ঘৰলৈ আহিব নোৱাৰিব নেকি? শাহুমাৰ ভুল ধাৰণা দূৰ কৰিবলৈ মই ক'লোঁ, মোৰ কথাৰ অৰ্থ সেইটো নাছিল। মই ক'বলৈ বিচাৰিছিলোঁ যে দেৱ আমাৰ বিয়াতে অহা নাছিল। তেনে ক্ষেত্ৰত হঠাতে সি সময় কেনেকৈ পালে? তেতিয়া দেৱে ক'লে, আইতা, মামীয়ে মোক এটা প্ৰশ্নহে কৰিছে, আপুনি তেওঁৰ ওপৰত বিনা কাৰণত খং নকৰিব। তাৰপিছত দেৱে মোক ক'বলৈ ধৰিলে, মামী, আপোনালোকৰ বিয়াৰ সময়ত মোৰ ফাইনেল এক্সাম চলি আছিল। সেইকাৰণে মই আপোনালোকৰ বিয়ালৈ আহিব নোৱাৰিলোঁ। কিন্তু এতিয়া মই আহি গ'লোঁ। এতিয়া মই মামীৰ লগত খুব ফূৰ্তি কৰিহে যাম। যেতিয়া মোৰ মন ভৰিব, তেতিয়াহে মই ইয়াৰ পৰা যোৱাৰ কথা ভাবিম। দেৱৰ কথা শুনি সকলোৱে হাঁহিবলৈ ধৰিলে। দেৱ এতিয়া কিমান দিনলৈকে আমাৰ ঘৰত থাকিব সেয়া মই তাক সোধা নাছিলোঁ। মই মাত্ৰ ধেমালি কৰিয়ে এটা সৰু প্ৰশ্ন তাক কৰিছিলোঁ। তেতিয়াই শাহুমাই মোৰ ওপৰত জিকাৰ খাই উঠিছিল। সেইকাৰণে তাৰপিছত আৰু মই মোৰ ভাগিনক আৰু কোনো প্ৰশ্ন কৰাৰ সাহস নহ'ল। কিছু সময়ৰ পিছত দেৱ যেতিয়া ফ্ৰেছ হৈ বাহিৰলৈ আহিলে, তেতিয়া শাহুমাই মোক তাৰ বাবে জলপান আনিবলৈ ক'লে। নাস্তাৰ প্লেটখন লৈ মই দেৱৰ ওচৰলৈ গৈ আছিলোঁ। তেনেতে মোৰ হাতখন পিছলি গ'ল আৰু নাস্তাৰ প্লেটখন দেৱৰ ওপৰতে পৰি গ'ল। সেয়া দেখি মোৰ শাহুমাই চিঞৰিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে তাৰ কাপোৰ এতিয়াই চাফা কৰি দিয়া। সেই সময়ত মোৰ স্বামী ঘৰত নাছিল। তেওঁ ঘৰৰ বাবে বজাৰ কৰিবলৈ ওলাই গৈছিল। শাহুমাৰ গালি খাই মই উধাটো খাই কাপোৰ আনিবলৈ পাকঘৰলৈ বুলি গ'লোঁ। কাপোৰ অনাৰ আগতে মই আকৌ এবাৰ শাহুমাক সুধিলোঁ, মা, কি মই সঁচাকৈ দেৱৰ কাপোৰ চাফা কৰিব লাগিবই নেকি? মোৰ কথাত শাহুমাই আৰু খঙেৰে ক'লে, নহ'লে আৰু কোনে কৰিব? এইবিলাক তুমিয়েই কৰিব লাগিব। দেৱে তেতিয়া শাহুমা আৰু মোৰ মাজত একো মাত মতা নাছিল আৰু নিজেই তাৰ কাপোৰখিনি চাফা কৰিবলৈ চেষ্টা কৰি আছিল। মোৰ এতিয়া সি পিন্ধি থকা কাপোৰখিনি চাফা কৰিবলৈ লাজ লাগিছিল, কাৰণ তাৰ ওপৰত নাস্তাৰ প্লেটখন এনেকুৱা ঠাইত পৰি গৈছিল যি মই স্পৰ্শ কৰিবলৈ কুণ্ঠাবোধ কৰিছিলোঁ। দেৱে ইচ্ছা কৰিলে নিজেই তাৰ কাপোৰখিনি চাফা কৰি ল'ব পাৰে, কিন্তু সি বিচাৰিছিল যে মই তাৰ কাপোৰ চাফা কৰি দিওঁ। সেইকাৰণে সি একো কোৱাই নাছিল। মোৰ তেতিয়া তাৰ কাপোৰবোৰ চুবলৈ সংকোচ হৈ আছিল। তেতিয়াই দেৱে মোৰ ফালে মৰম ভৰা চাৱনিৰে চাবলৈ ধৰিলে আৰু এটা এটাকৈ বুজাই দিলে যে মই কেনেকৈ তেওঁৰ কাপোৰ চাফা কৰিব লাগে। যেতিয়া মই তাৰ কাপোৰ চাফা কৰি আছিলোঁ, তেতিয়া হঠাতে মোৰ স্বামী আহি গ'ল। মই সেই কাম কৰি থকা দেখি তেওঁ মোৰ ফালে খঙেৰে চাবলৈ ধৰিলে আৰু ক'লে, তুমি এইবিলাক কিয় কৰি আছা?
তেতিয়া মই তেওঁক ক'লোঁ যে মই এই কাম নিজৰ ইচ্ছামতে কৰা নাই, মায়ে কৰিবলৈ কোৱাতহে মই কৰি আছোঁ। তেতিয়া অংশুমান মানে মোৰ স্বামীয়ে খঙেৰে শাহুমাক ক'লে, মা, দেৱ এতিয়া কেঁচুৱা হৈ থকা নাই যে তুমি মোৰ পত্নীৰ দ্বাৰা এইবিলাক কাম কৰোৱাইছা। এতিয়া আৰু যি হ'ল হ'ল, ইয়াৰ পাছত তাইক আৰু কোনো পুৰুষৰে কাম কৰাবলৈ চেষ্টা নকৰিবা। এনেকৈ কৈ অংশুমানে মোৰ হাতৰ পৰা কাপোৰখন গুচালে আৰু তাৰ পৰা গুচি গ'ল। তেওঁ বজাৰৰ পৰা অনা ৰেচনৰ সামগ্ৰী তাতে এৰি থৈ গুচি গৈছিল। তাৰপিছত মই গৈ সামগ্ৰীবিলাক লৈ পাকঘৰলৈ গ'লোঁ। দেৱেও মোৰ পিছে পিছে আহিছিল। যেতিয়া সি বেচিনত হাত ধুই আছিল, তেতিয়া সি নিজৰ মুখত ভিতৰতে কিবা ভুৰভুৰাই আছিল, যাৰ ফলত তাৰ মুখখন লাজ আৰু খঙতে কলা পৰি গৈছিল। সি মুখৰ ভিতৰতে কৈ আছিল, এতিয়াই মই ইয়াৰ পৰা গুচি যাম। তাৰ ভুৰভুৰণি মোৰ কাণত পৰিছিল। তেতিয়া মই তাক ক'লোঁ যে দেৱ, তুমি ইয়ালৈ অহা 1 ঘণ্টাও হোৱা নাই, এতিয়াই উভতি যোৱাৰ কথা কিয় কৈ আছা? তেতিয়া দেৱে ক'লে যে মইতো কাৰোৱে আপোন নহয় ন, মই ইয়াতে থাকি কি কৰিম? মামায়েতো মোক নিজৰ বুলি নাভাবে, হয়তো আপুনিও মোক পৰ বুলিয়েই ভাবে, গতিকে মই ইয়াতে থাকি কি কৰিম ন? মইতো মামাৰ নতুন মামীজনীক লগ কৰিবলৈহে আহিছিলোঁ, কিন্তু বাদ দিলোঁ সেইবোৰ। আৰু এতিয়া হয়তো চাগে মোৰ কপালত মোৰ নতুন মামীৰ মৰমেই নাই। তেনেকৈ কৈ সি মুখখন ফুলাই তাৰ পৰা যাবলৈ ধৰিলে। তেতিয়াই মই তাৰ হাতত ধৰিলোঁ আৰু তাক ৰখাবলৈ চেষ্টা কৰিলোঁ, আৰু তাৰ হাতত ধৰি টানি আনোতে সি মোৰ একেবাৰে কাষলৈ আহি গ'ল। তাক তেতিয়া অলপ দূৰলৈ আঁতৰাই মই তাক ক'লোঁ, চৰি দেৱ, মই তোমাক ভুলতে ইমান জোৰকৈ টানি পালোঁ। তাৰপিছত মই তাক বুজাই ক'লোঁ, দেৱ, তোমাৰ মামাৰ কথাত তুমি ধৰি নাথাকিবা। আচলতে মই মোৰ স্বামীক সিমান গুৰুত্ব নিদিওঁ। তেওঁ মোৰ সম্পত্তিৰ কাৰণেহে মোলৈ ইমান মৰম দেখাই থাকে। তোমাৰ কাপোৰত কিবা পৰিলে সেয়া চাফা ময়েই কৰিলোঁহেঁতেন, এতিয়া মই যেনেকৈ কৰি আছিলোঁ। যদি তুমি সঁচাকৈ মোৰ পৰা মৰম বিচৰা, তেনেহ'লে তুমি ইয়াৰ পৰা নাযাবা। আৰু যদি তুমি তোমাৰ মামাৰ কথাত বেয়া পাইছা, তেনেহ'লে তুমি যাব পাৰা। এতিয়া সিদ্ধান্ত তোমাৰ হাতত আছে। মোৰ কথা শুনি দেৱে ক'লে, মামী, সঁচা ক'বলৈ গ'লে মোৰ প্ৰথমতে বহুত খং উঠিছিল, কিন্তু আপোনাৰ মৰম হনা কথাই সেই খং দূৰ কৰি পেলালে। এতিয়াতো মই আপোনাৰ কাৰণে ইয়াত থাকিম। ভাবি লওক যে এতিয়া মই কেৱল আপোনাৰ। তেনেকৈ কৈ দেৱে মোক সাৱটি ধৰিলে। এতিয়া দেৱৰ এই সৰু সৰু কথাই মোৰ মনত প্ৰভাৱ পেলাবলৈ ধৰিছিল। চাওঁতে চাওঁতে সি আমাৰ ঘৰলৈ অহা 5 দিনেই হৈ গৈছিল। এই 5 দিনতে সি আমাৰ ঘৰৰ সদস্যৰ দৰে হৈ পৰিছিল। সদায় ৰাতিপুৱা অংশুমানে তাক নিজৰ দোকানলৈ লৈ গৈছিল। অংশুমানৰ এখন ৰেচনৰ দোকান আছিল, সেইবাবে দেৱৰ ঘৰত আমনি নালাগিবলৈ তাক তেওঁৰ লগত দোকানলৈ লৈ গৈছিল। দেৱ অহাৰ পিছৰে পৰা ঘৰত কামৰ বোজা বাঢ়ি গৈছিল। শাহুমাইতো গোটেই দিন মন্দিৰতে পাৰ কৰি দিছিল, যাৰ ফলত ঘৰৰ কামত তেওঁৰ পৰা মই কোনো সহযোগ পোৱা নাছিলোঁ। মোৰ স্বামীৰ উপাৰ্জনো ইমান নাছিল যে ঘৰত কোনোবা কাম কৰা মহিলা ৰাখিবলৈ পাৰিম। গোটেই ঘৰখন মাত্ৰ তেওঁৰ দোকানৰ উপাৰ্জনেৰে চলি আছিল। এদিন মই অংশুমানক ক'লোঁ, অংশুমান, মই আৰু ইমান কাম অকলে কৰিবলৈ নোৱাৰোঁ। ঘৰখনত আগৰে পৰা ইমান কাম পৰি আছে, আৰু এতিয়া এজন সদস্যৰো বাঢ়ি গৈছে। শাহুমায়ো মোক কোনো কামতে সহায় নকৰে। হয়তো চাগে সেই সময়ত শাহুমাই আমাৰ সকলো কথা কোঠাৰ বাহিৰত থিয় হৈ শুনি আছিল। তেওঁ তেতিয়া লগে লগে কোঠাৰ ভিতৰলৈ সোমাই আহিল আৰু মোক গালি পাৰিবলৈ ধৰিলে। তেওঁ মোক ক'বলৈ ধৰিলে, তুমি এইটো বয়সত মোক কাম কৰাবলৈ বিচাৰিছা, আৰু তোমাৰ এই কথাবিলাক তুমি নিজৰ গিয়েৰাক লগাই আছা। তাৰপিছত শাহুমা আৰু মোৰ মাজতে তৰ্কাতৰ্কি আৰম্ভ হৈ গ'ল। অংশুমানে আমাক শান্ত কৰি ক'লে যে মনে মনে থাকা তোমালোক। এতিয়া মায়ে কাম কৰিবলৈ নোৱাৰে, আৰু মই ঘৰত কাম কৰা মহিলা ৰাখিব নোৱাৰোঁ। সেয়েহে যিজন ব্যক্তিৰ কাৰণে ঘৰত কাম বাঢ়ি গৈছে, তেওঁৱেই তোমাক কামত সহায় কৰিব। তাৰপিছত অংশুমানে ক'বলৈ ধৰিলে যে দেৱ আৰু আজিৰ পৰা দোকানলৈ নাযায়, সি ঘৰতে থাকিব আৰু তোমাক সহায় কৰিব। মোৰ স্বামীয়ে নিজৰ দায়িত্বৰ পৰা পলাবলৈ নিজৰ ডেকা ভাগিনজনক মোৰ লগত ঘৰত অকলে ৰখাৰ সিদ্ধান্ত লৈছিল। মই তেতিয়া তেওঁৰ কথাত একো মাত নামাতিলোঁ আৰু তেওঁৰ সিদ্ধান্তত মান্তি হৈ মূৰ দুপিয়ালোঁ। তেনেকৈয়ে পিছদিনাৰ পৰা দেৱে মোৰ কামত সহায় কৰিবলৈ ধৰিলে। নাস্তা কৰাৰ পিছত শাহুমা মন্দিৰলৈ গুচি যায় আৰু অংশুমান দোকানলৈ ওলাই যায়। তেওঁলোক দুয়োজনে যোৱাৰ পিছত দেৱ আৰু মই একেলগে বহি ৰাতিপুৱাৰ নাস্তা কৰোঁ। দেৱৰ এক অদ্ভুত আচৰণ লাহে লাহে মোৰ চকুত পৰিবলৈ ধৰিলে। শাহুমা আৰু অংশুমান যেতিয়ালৈকে ঘৰত থাকে, তেতিয়ালৈকে সি মোৰ পৰা দূৰে দূৰে থাকে, কিন্তু যেতিয়াই তেওঁলোক ঘৰৰ বাহিৰলৈ ওলাই যায়, তাৰ লগে লগে তাৰ ব্যৱহাৰো সলনি হৈ যায়। সি মোৰ একেবাৰে ওচৰত থাকিবলৈ লয়।
ভাল কথাটো এইটোৱে আছিল যে শাহুমা যিকোনো সময়তে হঠাতে ঘৰলৈ আহি গৈছিল, যাৰ ফলত দেৱে অলপ ভয় খাই গৈছিল। ৰাতিপুৱা যেতিয়া স্বামী আৰু শাহুমা ওলাই যায়, তেতিয়া দেৱে তাৰ ব্যক্তিগত কাম কিছুমান মোক কৰিবলৈ কয়। যেনে ধৰক সি যেতিয়া গা ধুবলৈ যায়, তেতিয়া সি কয় তাৰ কাপোৰ বিচনাত উলিয়াই থ'বলৈ। তাৰ এতিয়া সাহস ইমানেই বাঢ়ি গৈছিল যে সি মোক ক'বলৈ ধৰিছিল যে মই কোনখন শাৰী পিন্ধিলে মোক দেখিবলৈ ধুনীয়া লাগিব। কিন্তু মই তাৰ সেইবিলাক ব্যৱহাৰ আওকাণ কৰি চলিছিলোঁ। এদিন মোক সি তাৰ গা ধোৱা পানী ভৰাই থ'বলৈ ক'লে। সেইদিনা শাহুমাৰ কিবা কথাত মোৰ বহুত খং উঠি আছিল। মই তাৰ বাথৰুমত গা ধুবলৈ বহুত গৰম পানী ভৰাই থ'লোঁ। বাথৰুমলৈ গা ধুবলৈ গৈ দেৱে বাথৰুমৰ পৰা দৌৰি ওলাই আহিল। সেই সময়ত সি এখন টাৱেল তাৰ কঁকালত মেৰিয়াই থৈছিল আৰু সি তেনেকৈ মোৰ সন্মুখত থিয় হৈ আছিল। দেৱৰ শৰীৰটো তেতিয়া এজন যৌৱনপ্ৰাপ্ত ডেকা ল'ৰাৰ দৰে আছিল। সি মোৰ স্বামী নহ'লেও নিশ্চিতভাৱে প্ৰাপ্তবয়স্ক এজন যুৱক আছিল। কোঠালৈ আহিয়েই সি জঁপিয়াবলৈ ধৰিলে, মামী মোৰ কিবা জ্বলি গৈছে, এনেকৈ কৈ সি মোৰ ফালে আগবাঢ়ি আহিল। মই খঙতে তাক গা ধুবলৈ বহুত গৰম পানী ভৰাই দিছিলোঁ। হয়তো সি পানী কিমান গৰম আছে সেয়া চেক কৰি নল'লে। দেৱে তেতিয়া ক'বলৈ ধৰিলে যে মামী, যি ক্ৰীম আছে আপোনাৰ ওচৰত তৎক্ষণাত মোক লগাই দিয়া। এনেকৈ কৈ সি মোৰ বিচনাত বহি গ'ল। সি তাৰ ভৰিখনৰ ফালে দেখুৱাই ক'লে যে এইডোখৰ ঠাইত জ্বলন হৈছে। তেতিয়া মই ভয় খাই গ'লোঁ। মই তাইক ক'লোঁ যে মোৰ ভুল হৈ গ'ল, মই খঙতে ইমান গৰম পানী ৰাখিব নালাগিছিল, কিন্তু তুমিও আগতে চাই ল'ব লাগিছিল যে পানী কিমান গৰম আছে। তেতিয়া দেৱে ক'বলৈ ধৰিলে যে সেইবিলাক বাদ দিয়ক, আগতে মোৰ জ্বলি যোৱা ভৰিখন চাওক। সেই সময়ত মই লাজ আৰু ভয়তে লাহে লাহে তাৰ ভৰিৰ পৰা টাৱেলখন উঠাবলৈ ধৰিলোঁ। সি কৈছিল যে তাৰ ভৰিখন আঁঠুৰ ওপৰলৈকে জ্বলিছে। এতিয়া মই সেই ডেকা ল'ৰাজনক স্পৰ্শ কৰিবলৈ বহুত লাজ পাইছিলোঁ। টাৱেলখন গুচোৱাৰ আগতে মই তাক ক'লোঁ যে তুমি এইবিলাক নাটক কৰি আছা। তেতিয়া সি ক'লে যে মামী, মই এইটোৱে জানিবলৈ বিচাৰিছিলোঁ যে কি আপুনি জানি বুজি মোৰ বাবে গৰম পানী ৰাখিছিল নেকি? মামী, মই ইমানো বুৰ্বক নহয় যে নোচোৱাকৈ গা ধুবলৈ বহি যাম। মই এইটোৱে জানিবলৈ বিচাৰিছিল যে আপোনাৰ মনত মোৰ প্ৰতি কি ভাৱ সোমাই আছে। মইতো মোৰ মামীৰ লগত সৰু এটা ধেমালিহে কৰিছিলোঁ। সেই সময়ত মোৰ দেৱৰ ওপৰত বহুত খং উঠি আছিল। তেতিয়া দেৱে মোৰ হাতখন ধৰি তাৰ কাষলৈ টানি আনিলে। তাৰপিছত সি মোৰ চকুত চকু থৈ ক'লে, মামী, মোক আপোনাৰ কেনেকুৱা লাগে? তেতিয়া তাৰ প্ৰশ্নটো শুনি মোৰ বহুত অদ্ভুত যেন লাগিছিল। মই ক'লোঁ যে দেৱ, এয়া তুমি কেনেকুৱা ধৰণৰ আচৰণ কৰিবলৈ ধৰিছা? মই তোমাৰ মামী হওঁ, এই কথাটো তুমি কেতিয়াও পাহৰি নাযাবা। মোৰ হাত এৰি দিয়া, নহ'লে মই তোমাৰ কথা তোমাৰ মামাক কৈ দিম। তোমাৰ এই ব্যৱহাৰৰ কথা যদি মামাই গম পায়, তেনেহ'লে তোমাক এই ঘৰৰ পৰা উলিয়াই দিব। তেতিয়া সি মোক ক'লে যে মামাই মোক ইয়াৰ পৰা বাহিৰলৈ উলিয়াই দিব নোৱাৰে। দেৱে মোৰ হাতখন আৰু জোৰেৰে ধৰিছিল। যেতিয়া মই তাৰ ইমানখিনি ওচৰত আছিলোঁ, সিমানখিনিলৈকে আজিলৈকে মই মোৰ স্বামীৰ ওচৰলৈকে যোৱা নাই। দেৱৰ তুলনাত মোৰ শক্তি বহুত কম আছিল। তাৰ পৰা মই হাতখন এৰুৱাব পৰা নাছিলোঁ। দেৱে মোক প্ৰেম ভৰা কথা ক'বলৈ ধৰিলে। তেতিয়াই বাহিৰৰ পৰা শাহুৱে বোৱাৰী বোৱাৰী বুলি জোৰ কৰি চিঞৰিবলৈ ধৰিলে। সেইদিনা প্ৰথমবাৰৰ বাবে শাহুৰ মাতটো মিঠা যেন লাগিছিল, কাৰণ তেওঁ অহাৰ ফলত মই দেৱৰ পৰা বাচিব পাৰিছিলোঁ। শাহুমাৰ মাত শুনাৰ লগে লগে দেৱে মোক তাৰ পৰা ঠেলি দিলে। ৰাতি শোৱাৰ আগতে অংশুমানে মোক এটা প্ৰশ্ন কৰিলে, এতিয়া তোমাৰ কামৰ বোজা আগতকৈ বহুত কম হৈ গৈছে চাগে ন? যিহেতু এতিয়া তোমাক দেৱই সহায় কৰি আছে। মই তেতিয়া দেৱৰ কথা কিবা এটা ক'বলৈ লৈছিলোঁহে, তেনেতে দেৱ আমাৰ কোঠালৈ সোমাই আহিল। তেতিয়া সি অংশুমানক ক'বলৈ ধৰিলে, মামা, আপুনি সৰু ল'ৰাৰ দৰে গাখীৰ কিয় খাই আছে? তাৰ কথাৰ উত্তৰত মই ক'লোঁ যে তোমাৰ মামাৰ কেলছিয়ামৰ অভাৱ হৈছে, সেইকাৰণে তেওঁ সদায় ৰাতি গাখীৰ খায়। দেৱ, তুমি ৰাতিৰ সময়ত এনেকৈ স্বামী স্ত্ৰী কোঠালৈ সোমাই নাহিবা। তেনেকৈ কৈ মই দেৱক আমাৰ কোঠাৰ পৰা বাহিৰ কৰি দিলোঁ। এতিয়া দেৱৰ আগত যি মই স্বামী স্ত্ৰীৰ প্ৰেমৰ কথা কৈছিলোঁ, সেয়া শুনি অংশুমানৰ মুখত এটা মিচিকীয়া হাঁহি বিৰিঙি উঠিছিল। তেওঁ তেতিয়া মোৰ ফালে প্ৰেম ভৰা চাৱনিৰে চাবলৈ ধৰিলে। মই তেওঁৰ ওচৰলৈ গৈ মোৰ হাতেৰে তেওঁক গাখীৰ খুৱাবলৈ ধৰিলোঁ। তাৰপিছত আমি দুয়ো শুই গ'লোঁ। পিছদিনা ৰাতি গাখীৰৰ গিলাচটো পাকঘৰত থ'বলৈ মই কোঠাৰ পৰা বাহিৰলৈ ওলালোঁ। পাকঘৰলৈ গৈ থাকোঁতে হঠাতে দেৱে মোক তাৰ কোঠালৈ টানি নিলে। তেতিয়া সি মোৰ হাতখন বহুত জোৰকৈ ধৰি আছিল। তাৰ এই অসভ্য আচৰণ দেখি মই ক'লোঁ, দেৱ, এয়া কি অসভ্য আচৰণ তুমি কৰি আছা? মই তোমাক বাৰে বাৰে কৈ থাকোঁ যে মই তোমাৰ মামী, তুমি কেতিয়াও এই কথাষাৰ পাহৰি নাযাবা।
5 ছেকেণ্ডৰ ভিতৰত যদি তুমি মোৰ হাত এৰি নিদিয়া তেনেহ'লে মই জোৰকৈ চিঞৰিবলৈ ধৰিম। তেতিয়া দেৱে ক'লে যে মামী, তুমি মাইক লৈ চিঞৰিলেও তোমাৰ স্বামী এই ৰাতিত সাৰ আৰু নাপায়। তেওঁৰ পত্নীয়ে তেওঁক টোপনিৰ দৰৱ মিহলোৱা গাখীৰ খুৱাই দিছে, সেয়েহে তেওঁ এতিয়া গভীৰ টোপনিত শুব। দেৱৰ কথা শুনি মই নিথৰ হৈ পৰিলোঁ। সি তেতিয়া তাৰ মোবাইলটো মোৰ সন্মুখত ৰাখিলে আৰু ক'লে, মামী, মই আপোনাক আপোনাৰ স্বামীৰ গাখীৰত টোপনিৰ দৰৱ মিহলোৱা দেখিছোঁ। অকল মই নহয়, মোৰ এই মোবাইলটোৱেও আপোনাৰ সকলো কাৰনামা ৰেকৰ্ড কৰি লৈছে। যদি এই ভিডিঅ'টো মোৰ মামাই দেখে তেতিয়া কি হ'ব এবাৰ আপুনি ভাবি চাওকচোন। অংশুমানে যাতে ৰাতি মোৰ ওচৰলৈ আহিব নোৱাৰে তাৰ বাবে মই তেওঁৰ গাখীৰত সদায় টোপনিৰ দৰৱ মিহলাই দিছিলোঁ। সেই ভিডিঅ'টো দেখুৱাই দেৱে মোক এতিয়া সদায় ব্লেকমেইলিং কৰিবলৈ ধৰিলে আৰু মোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিলে। যাক মই এটা সৰু ল'ৰা বুলি ভাবি আছিলোঁ, সি এতিয়া ইমান চতুৰ হৈ ওলালে। এতিয়া মই তাৰ লগত মিঠা মিঠা কথা কোৱাৰ বাহিৰে মোৰ হাতত আৰু বেলেগ একো উপায় নাছিল। সেইকাৰণে মই তাৰ ফালে ঘূৰি লৈ তাইৰ কান্ধত হাত দি থিয় হৈ গ'লোঁ আৰু ক'লোঁ যে দেৱ, মইতো তোমাৰ লগত ধেমালি কৰি আছিলোঁ। যেতিয়াৰ পৰা তুমি ইয়ালৈ আহিছা তেতিয়াৰ পৰা মই তোমাক নেদেখিলে এখন্তেকো থাকিব নোৱাৰোঁ। মাত্ৰ মই তোমাক একো ক'ব পৰা নাছিলোঁ। আজি চোৱা, আজি আমি এটা ভাল সুযোগ পাই গ'লোঁ। মোৰ তোমাৰ ওচৰলৈ অহাৰ ইচ্ছা হৈছে। মই তেতিয়া দেৱক ইমান মৰমেৰে সাৱটি ধৰিলোঁ যে সি মোক বিশ্বাস কৰি ল'লে। অলপ সময় পিছত মই ক'লোঁ যে দেৱ, মোৰ পেটত বহুত বিষ হৈ আছে। মই কাইলৈ তোমাক পুনৰ ভালকৈ লগ কৰিম। তেনেকৈ কৈ মই তাৰ কোঠাৰ পৰা লাহেকৈ ওলাই আহিলোঁ। পিছদিনাৰ পৰা অংশুমানে দেৱক তেওঁৰ লগত দোকানলৈ লৈ যাবলৈ ধৰিলে। মোৰ দেৱৰ ওপৰত একেবাৰে বিশ্বাস নাছিল। যদি সি ভুলতো অংশুমানৰ সন্মুখত মুখ খোলে তেনেহ'লে স্বামীয়ে মোৰ কি অৱস্থা কৰিব সেয়া মই কল্পনাই কৰিব পৰা নাছিলোঁ। তেওঁলোক দুয়ো দোকানলৈ যোৱাৰ কিছু সময় পিছতে ময়ো দোকানলৈ গ'লোঁ। মই দেৱৰ ওপৰত চকু ৰাখিবলৈ বিচাৰিছিলোঁ যে সি মোৰ বিষয়ে মোৰ স্বামীৰ আগত কিবা কৈ দিয়া নাইতো। যেতিয়া মই দোকান গৈ পালোঁগৈ তেতিয়া মই দোকানৰ ভিতৰত কাকোৱেই নেদেখিলোঁ। তেতিয়া মই দোকানৰ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰত মই এটা সৰু ষ্ট'ৰ ৰুম দেখিলোঁ, কিন্তু মই সেই ৰুমৰ ভিতৰলৈ যাবলৈ বিচৰা নাছিলোঁ। কিন্তু সেই সৰু ৰুমটোৰ পৰা কাৰোবাৰ কণ্ঠস্বৰ ভাঙি আহিছিল। দৰজাখন লগোৱা আছিল কাৰণে মই ভিতৰলৈ যাবলৈ পৰা নাছিলোঁ। সেইকাৰণে মই কাণ পাতি শুনিবলৈ ধৰিলোঁ। ভিতৰৰ পৰা মই দেৱ আৰু অংশুমানৰ কথা শুনিবলৈ ধৰিলোঁ। অংশুমানে দেৱক সুধি আছিল যে তাইৰ কেতিয়ালৈকে চেতনা ঘূৰি আহিব। সোনকালে তাইৰ এতিয়া চিকিৎসা কৰোৱা আৰু পইচা লৈ এই ছোৱালীজনীক ইয়াৰ পৰা চিৰদিনৰ বাবে লৈ গুচি যোৱা। মই তেতিয়া ভাবিবলৈ ধৰিলোঁ, কোন ছোৱালী? মোৰ স্বামীয়ে কোন ছোৱালীক ইমান মৰম দি আছিল? মই একো বুজিব পৰা নাছিলোঁ। তেতিয়া মই দেৱৰ মাত শুনিলোঁ। সি অংশুমানক সুধি আছিল, মামা, আপুনি এই ছোৱালীজনীৰ মুখখন মোক কিয় দেখুওৱা নাই? তাৰ প্ৰশ্নত অংশুমানে তাক উত্তৰ দিয়াৰ সলনি তাৰ ওপৰত চিঞৰি তাক মনে মনে থাকিবলৈ ক'লে। দেৱে মোৰ স্বামীক মোৰ বিষয়ে কিবা কোৱা যেন নালাগিছিল। তেতিয়াই মই বাহিৰৰ পৰা সিহঁতে বাহিৰলৈ ওলোৱা শব্দ শুনিবলৈ পালোঁ। মই তেতিয়া লগে লগে দোকানৰ পৰা ঘৰৰ ফালে দৌৰিলোঁ। ঘৰলৈ গৈ মই পৰিকল্পনা কৰিলোঁ যে আজি নিশা মই অংশুমানক টোপনিৰ দৰৱ নিদিয়াকৈ দেৱৰ কোঠালৈ গৈ সি মোৰ ওপৰত জবৰদস্তি কৰা বুলি অভিযোগ কৰিম। যেতিয়াই অংশুমানে সেয়া দেখিব তেতিয়া অংশুমানে দেৱক চিৰদিনৰ বাবে এই ঘৰৰ পৰা উলিয়াই দিব। সন্ধিয়া যেতিয়া অংশুমান ঘৰলৈ আহিল তেতিয়া মই তেওঁক শাহুমাৰ কোঠাৰ ফালে যোৱা দেখিলোঁ। শাহুমাৰ কোঠাৰ ফাললৈ যোৱাৰ সময়ত তেওঁৰ মুখত চিন্তা স্পষ্টকৈ জিলিকি আছিল। যেতিয়াই তেওঁ শাহুমাৰ কোঠাৰ ভিতৰত সোমালে মই বাহিৰৰ পৰা কাণ পাতি শুনিবলৈ ধৰিলোঁ। অংশুমানে তেতিয়া শাহুমাক ক'লে যে, মা, তুমি মোক গোটেই দিনটো কিয় ইমান ফোন কৰি আছিলা? এনেকুৱানো কি ভূমিকম্প আহিলে? এতিয়া শাহুমাই ক'বলৈ ধৰিলে যে সেয়া ভূমিকম্প বুলিয়েই ক'ব লাগিব। অংশুমান, তোৰ বিয়া হোৱা এমাহ হৈ গ'ল। এতিয়াও তোৰ পত্নীৰ পৰা একো সুখবৰ শুনিবলৈ পোৱা নাই। তই পুৰুষৰ ভিতৰত পৰ নে নপৰ সেইটো মই নাজানো। যদি তাই এমাহৰ ভিতৰত গৰ্ভৱতী নহয় তেনেহ'লে শাহুমাই আৰু কিবা এটা কোৱাৰ আগতে দেৱে পিছফালৰ পৰা মামী বুলি মাত লগাই দিলে। দেৱৰ মাত শুনি শাহুমা মৌন হৈ পৰিল। হয়তো তেওঁৰ সন্দেহ হৈ গ'ল যে মই বাহিৰত আছিলোঁ। তেতিয়া মই দেৱৰ ফালে মন নিদি পাকঘৰলৈ গুচি গ'লোঁ। ৰাতি মোৰ পৰিকল্পনা অনুসৰি যেতিয়াই অংশুমান শুবলৈ গ'ল মই তেতিয়া দেৱৰ কোঠালৈ সোমাই গ'লোঁ আৰু তাক মৰমেৰে সাৱটি ধৰিলোঁ। তাৰপিছত মই ক'লোঁ যে দেৱ, মই যি কথা দিছিলোঁ সেয়া মই ৰাখিলোঁ। এতিয়া মই তোমাৰ। যেতিয়াই দেৱে মোৰ হাতখন ধৰিলে
তেতিয়া মই তাৰ হাতখন ধৰি বচোৱা বচোৱা বুৰি চিঞৰিবলৈ ধৰিলোঁ। মোৰ মাত শুনি তেতিয়া অংশুমানে দৌৰি কোঠালৈ সোমাই আহিল। তেতিয়াই মই তেওঁক ক'লোঁ যে অংশুমান, তোমাৰ ভাগিনে মোক জোৰ জবস্তি কৰিবলৈ ধৰিছে, এতিয়া তাক এই ঘৰখনৰ পৰা বাহিৰ কৰি দিয়া। অংশুমানে মোৰ ওচৰলৈ আহিলে আৰু মোক এটা চৰ মাৰি ক'লে, দেৱে মোক দুপৰীয়া সকলো কথা কৈ দিছে। মই তেতিয়া গম পাই গৈছিলোঁ যে তুমি মোক সদায় টোপনিৰ দৰৱ দিয়া। এতিয়া মই আৰু দেৱে দুয়োয়ে তোমাৰ ওপৰত প্ৰেমৰ ফুল ছটিয়াম। তেনেকৈ কৈ সেই দুয়ো দানৱে মোৰ ওপৰত চিঞৰিবলৈ ধৰিলে। তেনেতে বাহিৰত পুলিচৰ গাড়ীৰ শব্দ শুনিবলৈ পোৱা গ'ল। কিছু সময় পিছতে পুলিচ কোঠাটোৰ ভিতৰলৈ সোমাই আহি গ'ল। মোৰ আগৰ পৰাই দেৱৰ ওপৰত সন্দেহ আছিল। সেই সন্ধিয়া মই মোৰ স্বামী আৰু শাহুৰ কথা শুনি আৰু বেছি চিন্তিত হৈ পৰিছিলোঁ। মই তেতিয়া বুজিব পৰা নাছিলোঁ যে তেওঁলোকে দুয়োয়ে মোক ইমান সোনকালে গৰ্ভৱতী কৰি মোৰ পৰা কি লাভ ল'ব বিচাৰিছিল। কিন্তু মই এই কথাটো বুজি পাই গৈছিলোঁ যে মোৰ জীৱনটো এইখন ঘৰত একেবাৰে সুৰক্ষিত নহয়। সেইকাৰণে মই আগতেই পুলিচক ঘৰখনত হৈ থকা সকলো কথা কৈ দিছিলোঁ। তাৰপিছত পুলিচে সেই দুয়ো ধুৰন্ধৰ লগতে শাহুমাকো গ্ৰেপ্তাৰ কৰি লৈ গ'ল। পুলিচৰ লগত মই আমাৰ দোকানলৈ গ'লোঁ। দোকান গৈ পোৱাৰ পিছতে দোকানখনত ভালকৈ বিচাৰ খোচাৰ কৰিবলৈ ধৰিলোঁ। তাৰপিছত সেই ষ্ট'ৰ ৰুমটো যেতিয়া খুলিলোঁ, তেতিয়া আমি তাত এজনী ধুনীয়া ছোৱালী শুই থকা দেখিলোঁ। তাইৰ মুখখন একেবাৰে কাপোৰেৰে ঢাকি থোৱা আছিল। যেতিয়াই আমি সেই ছোৱালীজনীৰ গাৰ ওপৰৰ পৰা কম্বল আঁতৰাই দিলোঁ, তেতিয়া মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন হ'ল। কাৰণ তাই আন কোনো নাছিল, তাই মোৰ ডাঙৰ বা আছিল। ডাক্তৰে যেতিয়া তাই পৰীক্ষা কৰিলে, তেতিয়া গম পালে যে তাই অজ্ঞান হৈ আছে। অংশুমান মোৰ বাৰ স্বামী আছিল। তেওঁলোকৰ বিয়াৰ কেইদিনমানৰ পিছতে অংশুমানে অভিযোগ কৰিছিল যে মোৰ বা ক'ৰবালৈ পলাই গ'ল। পত্নী পলাই যোৱাৰ বাবে মোৰ জীৱন ধ্বংস হৈ গ'ল। এনেকৈ কৈ অংশুমানে মোৰ মা দেউতাক মোৰ কথা ক'লে। সন্মান ৰক্ষাৰ কাৰণে মোৰ মা দেউতাই মোৰ বিয়া অংশুমানৰ লগত কৰাই দিলে। পুলিচে যেতিয়া অংশুমানক সোধপোছ কৰিলে, তেতিয়া গম পালে যে তেওঁ নিজৰ মাকৰ লগত মিলি মোৰ দেউতাৰ সম্পত্তি হস্তক্ষেপ কৰিবলৈ মোৰ বাৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু তাই এই কথাটো কৈ নিজকে অংশুমানৰ পৰা মুক্তি পাবলৈ বিচাৰিছিল যে মই তেওঁলোকৰ সতীয়া সন্তান। মোৰ এতিয়া সকলো সম্পত্তি মোৰ সৰু ভনীৰ নামত আছে। তাইৰ ওপৰত নিজৰ স্বামী আৰু শাহুৱে ইমানেই অত্যাচাৰ কৰিছিল যে তাই কমাত গুচি গৈছিল। তেওঁলোকে সম্পত্তি পাবলৈ মোক বিয়া কৰাইছিল। তেওঁলোকৰ পৰিকল্পনা আছিল যে যেতিয়া মই গৰ্ভৱতী হৈ যাম, তেতিয়া মোৰ গৰ্ভৰ কাৰণে মই কোনো বেলেগ সিদ্ধান্ত ল'বলৈ নোৱাৰিম আৰু সেই সময়ত মোৰ দেউতাৰ সকলো সম্পত্তি তেওঁলোকে সহজে পাই যাব। দেৱ এজন মেডিকেল ষ্টুডেণ্ট আছিল। তাক 10 লাখ টকাৰ লোভ দি কেইদিনমানৰ কাৰণে মোৰ বাক চিকিৎসা কৰাবলৈ মাতিছিল। এতিয়া সেই তিনিও অপৰাধীকে কোৰ্টে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিলে। মোৰ দেউতাই হয়তো এইটো ভাবিয়েই বিয়া দিছিল যে সি এজন সাধাৰণ আৰু সহজ সৰল মানুহ। কিন্তু তাৰ সেই মিঠা স্বভাৱৰ পিছত যে ইমান নিষ্ঠুৰতা সোমাই আছিল, সেয়া আমি ধাৰণাও কৰিব পৰা নাছিলোঁ। প্ৰিয় দৰ্শক, আজিৰ দিনত মানুহে নিজৰ চেহেৰাৰ আঁৰত আন এটা চেহেৰা লৈ ঘূৰি ফুৰে। কোনে কেনেকৈ কেতিয়া আপোনাক বিশ্বাসঘাতকতা কৰিব সেয়া কোৱাটো অসম্ভৱ। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ লগত কিবা এটা বেয়া হৈ আছে, লগে লগে ওচৰৰ প্ৰশাসনৰ লগত যোগাযোগ কৰক। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।